নমস্কাৰ বন্ধু বান্ধৱীসকল, জয় আই অসম। আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ টমেটো চচ। হয়, পাস্তাত যে ব্যৱহাৰ হয় ৰেড চচ মানে টমেটো চচ, তাকেই বনাবলৈ লৈছোঁ। আহকচোন চাওঁ কেনেকৈ ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমে বন্ধু বান্ধৱীসকল, আমি বিলাহীখিনি ভালদৰে ধুব লাগিব। তাৰপিছত এনেকৈ বিলাহীখিনি কাট লগাই ল'ব লাগিব, কিয়নো বিলাহীখিনি আমি বইল কৰিম আৰু বইল কৰাৰ পিছত বিলাহীখিনি বাকলি গুচাব লাগিব। সেয়ে এনেকৈ কাট কৰি ল'লে বিলাহীয়ে বাকলি গুচাবলৈ সুবিধা হয়। তাৰপিছত আমি এটা পেনত পানী অকণ গৰম কৰি ল'ম, তাত আমি দি ল'ম কাট লগাই লোৱা বিলাহীখিনি। বন্ধু বান্ধৱীসকল, বিলাহীখিনি ভালদৰে উতলাই ল'ব লাগিব। যেতিয়া বিলাহীখিনি 30% কুক হৈ যায়, তাৰপিছত আমি বিলাহীখিনি ওলাই ল'ব লাগিব। বিলাহীখিনি অকণ ঠাণ্ডা হোৱাৰ পিছত আমি বিলাহীখিনিৰ বাকলি গুচাই ল'ম। এনেকৈ ধুনীয়াকৈ বিলাহীখিনি বাকলি গুচাই ল'ব লাগিব, কিয়নো বিলাহীখিনি আমি মিক্সিত পেষ্ট বনাই ল'ম। মিক্সিত পেষ্ট কৰিলে বিলাহী বাকলি আহিলে ভাল নালাগিব। এটা এটাকৈ গোটেইখিনি বিলাহী আমি ভালদৰে বাকলি গুচাই ল'ম। বিলাহীখিনি বাকলি গুচোৱাৰ পিছত আমি মিক্সি জাৰত দি ল'ম। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বিলাহীখিনি ভালদৰে পেষ্ট বনাই ল'ম, কিয়নো বিলাহী আমি চচ বনাই আছোঁ, সেইকাৰণে চচ অতিকৈ মিহি হ'ব লাগে, তেতিয়াহে খাবলৈ ভাল লাগে। এয়া আমাৰ বিলাহী ধুনীয়াকৈ মিহিকৈ পেষ্ট বনোৱা হৈ গৈছে, আপোনালোকে চাব পাৰে। আৰু এটা ধুনীয়া বিলাহীৰ নেচাৰেল কালাৰ আহিছে। এতিয়া আমি এটা কেৰাহী গৰম কৰি লৈছোঁ। প্ৰথমে আমি তাত দি লৈছোঁ ৰিফাইন অইল। তেলখিনি গৰম হোৱাৰ পিছত আমি তাত প্ৰথমে দি ল'ম নহৰু। এয়া আমি নহৰু চপ কৰি লৈছোঁ। নহৰুখিনি ধুনীয়াকৈ আমি চটে কৰি ল'ম। নহৰুখিনি আমি বেছি ব্ৰাউন কৰিব নালাগে, জাষ্ট লাইট ব্ৰাউন কৰিলেই হ'ল। নহৰুখিনি লাইট ব্ৰাউন হোৱাৰ পিছত আমি তাত এড কৰিম ফাইন চপ কৰি লোৱা পিঁয়াজ। পিঁয়াজখিনিও আমি হালকা চা চটে কৰি ল'ম, এইখিনিও বেছি ব্ৰাউন কৰিব নালাগে, কিয়নো আমি কণ্টিনেণ্টেল ডিছ বনাই আছোঁ। কণ্টিনেণ্টেল ডিছত বেছিকৈ পিঁয়াজ বা নহৰু ব্ৰাউন কৰা নহয়। তাৰপিছত আমি এড কৰি ল'ম পেষ্ট বনাই থোৱা বিলাহীখিনি। তাৰপিছত আমি এড কৰিম টমেটো পিউৰি, কেন টমেটো পিউৰি। বজাৰত আমি কেন টমেটো পিউৰি কিনিবলৈ পাওঁ, সেয়া অলপ এড কৰিব লাগে, তেতিয়াহ'লে ধুনীয়া টেষ্ট আহে। তাৰপিছত আকৌ আমি এড কৰিম টমেটো চচ। হয়, বজাৰত যে আমি কিনিবলৈ পাওঁ বটলত টমেটো চচ, সেয়াও অলপ এড কৰিব লাগে। তাৰপিছত আমি এড কৰিম নিমখ সোৱাদ অনুসাৰে। তাৰপিছত আমি এড কৰিম আজিনামোটো। অপশ্যনেল হয়, কোনোবা যদি ইচ্ছা কৰি এড কৰিব পাৰে, নহ'লে নকৰিলেও হয়। তাৰপিছত এড কৰিম আমি অলপমান চুগাৰ পাউডাৰ। তাৰপিছত এড কৰিম আমি হোৱাইট পেপাৰ। তাৰপিছত এড কৰিম আমি ব্লেক পেপাৰ, তাৰমানে জালুক। তাৰপিছত এড কৰিম আমি হাৰ্বছ, কণ্টিনেণ্টেল হাৰ্বছ, ৰ'জমেৰী, অৰেগেনো, লগতে বেজিল।
তাৰপিছত গোটেইখিনি একেলগে মিহলাই আমি উতলাই ল'ম। ভালদৰে উতলাই ল'ব লাগিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া আমাৰ ধুনীয়াকৈ ৰেড চচ তৈয়াৰ হৈ গ'ল। এতিয়া আপুনি ইয়াৰে বনাই খাব পাৰে ৰেড চচ পাস্তা। হয়, কণ্টিনেণ্টেল ৰেড চচ পাস্তা এনেকৈ বনাই খোৱা হয় এই চচেৰে। আপোনালোকে খাই জুতি ল'ব পাৰে। বন্ধু বান্ধৱীসকল, শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু আগলৈ এনেকৈ আমাৰ ভিডিঅ'বোৰ চাই থাকিব। জয় আই অসম।